যোৱা, তোমাক মই 3টা চৰ্তৰ পৰা মুক্ত কৰি দিম। তোমাৰ যি ইচ্ছা তাকে কৰিব পাৰা। আজিকালিতো আইতাকবোৰ বৰ ভাগ্যৱতী। এই হাগিজ চাগিজবোৰ ওলাইছে নহয়, আমাৰ দিনততো সেইবোৰ নাছিল। বাথৰুম যাব নিশিকালৈকে মোৰ কোলাতেই কৰিলি তই সকলোবোৰ কাম। দেউতাক এইখন ঘৰলৈ উভতাই আনিম। আমাৰ পৰিয়ালটো সম্পূৰ্ণ হ'ব। মাছৰ মুড়িঘণ্ট বনাইছোঁ, তুমি ভাল পোৱা নহয়? অকণমান খাই চাবা। নাখাওঁ। তই দেখোন কৈছিলি তই দৌৰিব বিচাৰ, খোজকাঢ়িবলৈ নহয়। কিন্তু দৌৰাৰ আগত আঁঠু দুটা মজবুত কৰি ল'ব লাগে, নহ'লে পৰি যোৱাৰ সম্ভাৱনা থাকে। কোন হ'ব পাৰে? কোনোবাই ধেমালি কৰা নাইতো। নমামি আৰু বিভানৰ জীৱনৰ বিষয়ে এনেকুৱা কি কথা থাকিব পাৰে যিটো মই নাজানো? হ'ব। তোমাৰ ক'ত? তুমি খোৱা, মই চাই থাকিম। অঁ, কিয়? এনেই। ঠিক আছে, তোমাক মই খুৱাই দিম। নোৱাৰি খাব। এই বিভানৰো যে কাম আৰু। কেলে, কি হ'লনো? খংটো নাকৰ আগতে থাকে। অলপ বুজাবাচোন। নোখোৱাকৈয়ে গুচি গ'ল নমামিক খং কৰি। কিয়? নিমখ বোলে বেছি হ'ল। নিমখটো মই ঠিকেই দিছিলোঁ, বেছি কেনেকৈ হ'ল? বিয়া পাতিম বুলিতো কৈয়ে দিলোঁ, কিন্তু এতিয়া কিবা ভয়হে লাগিছে দেখোন। মইতো তৃষ্ণাৰ ঘৰত কৈয়ে দিছোঁ মোক একো নালাগে, আৰু দিলেও একো আপত্তি নাই। কি হৈছে বিভানটোৰ? ইমান সৰু কথাটোতে মই নমামিক খং কৰিব লাগেনে? খং কৰিছোঁ নমামি? আলু ভাজিত নিমখ বেছি হৈছিল। সেই কথাটোতে তই তোৰ ইমান মৰমীয়াল ঘৈণীজনীক খং কৰিব লাগেনে? এতিয়া ফোন উলিয়া আৰু তাইক ফোন কৰ, ক্ষমা খোজ। তেতিয়া তয়ো শান্তি পাবি আৰু তাইও ভাল পাব। ফোন কৰ। ইমান ট্ৰাই কৰি আছোঁ, ফোনটো উঠোৱা নাই। হেল্ল'। আপুনি আহি পাইছেনে? হয়, মই ঘৰতে আছোঁ। দুৱাৰখন খোলক, ময়ো আহি পাইছোঁ। ভিতৰলৈ আহিব পাৰোঁনে? আহক আহক।
মই কিন্তু আপোনাক চিনি পোৱা নাই কিবা কাম আছিল মোৰ লগত অৱশেষত বহুত চিন্তা কৰি মই আপোনাৰ ওচৰলৈ আহিছোঁ নাজানো আপুনি মোৰ কথাবোৰ কেনেধৰণে লয় কিন্তু মই যি ক'ম সঁচা কথাই ক'ম মই ইয়ালৈ কোনো ব্যক্তিগত স্বাৰ্থ পূৰণৰ বাবে অহা নাই কওকচোন কি কথা মই আপোনাৰ জোঁৱাইৰ বিষয়ে কিছুমান কথা ক'বলৈ আহিছোঁ মই নাজানো আপুনি বিভানলৈ আপোনাৰ ছোৱালীক কিয় বিয়া দিলে হয়তো আপুনি বিভানৰ জীৱনৰ সেইবোৰ কথা নাজানে যিবোৰ মই জানো কি কথা আন এটা ৰূপ আছে বিভানৰ ক'বলৈ লাজ লাগে তথাপিও কওঁ আপোনাৰ ছোৱালীক বিয়া কৰোৱাৰ আগতে বহুত ছোৱালীৰ লগত সম্পৰ্ক আছিল বিভানৰ তাৰ ভিতৰতে এজনী মোৰ ছোৱালী মূৰ্ছনা মূৰ্ছনা কি বিচাৰিছা নমামি আইতা মোৰ মোবাইলটো ইয়াতে থৈছিলোঁ মোৰ ফোনটোৰ পৰা ফোন কৰি নোচোৱা কিয় তাকে এতিয়া চাইলেণ্ট কৰি থৈছিলোঁ মোৰ মোবাইলটো মূৰ্ছনাৰ কথা মই জানো আপুনি সেইবিলাক কথা উলিয়াবলৈ কি ইয়ালৈ আহিছে নেকি যি আছিল বিয়াৰ আগতেই আছিল এতিয়া সেইবিলাক কথা উলিয়াৰ প্ৰয়োজনীয়তা ক'ত প্ৰয়োজনীয়তা আছে কাৰণ আপুনি আধা সত্য জানে মই সকলো জানো বিভানে তাৰ জীৱনত আগবাঢ়িছে আপোনাৰ ছোৱালীকো আগবাঢ়িবলৈ দিয়ক আপুনিতো এটা কথাহে জানে যে সিহঁতৰ মাজত সম্পৰ্ক আছিল কিন্তু আপুনিতো এটা কথা নাজানে যে মোৰ ছোৱালী গৰ্ভৱতী হৈছিল আৰু তাইৰ গৰ্ভপাত কৰোৱা হৈছিল হয়তো মোৰ ছোৱালীয়ে একমাত্ৰ নহয় আৰু বহুতো ভুক্তভোগী আছে মই আপোনাক ডাঠি ক'ব পাৰোঁ বিয়াৰ পাছতো বিভানৰ স্বভাৱ সলনি হোৱা নাই মোৰ পৰা তুমি মোৰ ল'ৰাক আঁতৰ কৰিছা এতিয়া তোমাৰ পৰা মই তোমাৰ স্বামীক আঁতৰ কৰিম ইমান লাহে লাহে কামবোৰ কৰিম তুমি একো ধৰিবই নোৱাৰিবা মোৰ ছোৱালীৰ জীৱন ধ্বংস হোৱাৰ পৰাতো ৰক্ষা কৰিব নোৱাৰিলোৱে কিন্তু আপুনি ইচ্ছা কৰিলে আপোনাৰ ছোৱালীৰ জীৱন উদ্ধাৰ কৰিব পাৰে মা মোৰ ফোনটো দেখিছিলে নেকি বিচাৰি পোৱা নাই ক'তো আছে চাগে ক'ৰবাত পৰি চোৱাচোন এইটো দেখোন চোফাৰ তলত পৰি আছে ইয়াত কেনেকৈ পৰিল তুমিহে জানিবা তোমাৰ ফোন বিভানে ফোন কৰিছিলে দেখোন ইমানটা মিছ কল ফোনটো উঠোৱা নাই এতিয়া আকৌ খং কৰিলে কিজানি
মোৰ পৰা তুমি মোৰ ল'ৰাক আঁতৰ কৰিছা এতিয়া তোমাৰ পৰা মই তোমাৰ স্বামীক আঁতৰ কৰিম ইমান লাহে লাহে কামবোৰ কৰিম তুমি একো ধৰিবই নোৱাৰিবা জানো মই বিভানৰ খং খন্তেকীয়া হেল্ল' হেল্ল' নমামী হয়নে হয় কোনে কৈছে মোৰ নাম নন্দিনী নন্দিনী তুমি মোক চিনি নোপোৱা তোমাৰ আশে পাশে কোনোবা আছে নেকি ঘৰৰ মানুহ নাই কিয় তেনেহ'লে শুনা তুমি যাৰ লগত বিয়া হৈছা মানুহজন ঠিক নহয় তুমি এইবোৰ কি কৈ আছা মই জানো তুমি মোৰ কথাত বিশ্বাস নকৰা গতিকে মোক লগ কৰা মোৰ ওচৰত প্ৰমাণ আছে বহুতো ছোৱালীৰ জীৱন ধ্বংস কৰিছে বিভানে ঠিক আছে মই আকৌ ফোন কৰিম আপোনাক মিছাকৈ মই কি পাম কোন মাকে নিজৰ ছোৱালীৰ বিষয়ে এনেকুৱা মিছা মাতিব পাৰে মই আপোনাৰ ওচৰলৈ কিয় আহিছোঁ জানে মোৰ ছোৱালীৰ জীৱন ধ্বংস হোৱাৰ পৰাতো ৰক্ষা কৰিব নোৱাৰিলোৱে কিন্তু আপুনি ইচ্ছা কৰিলে আপোনাৰ ছোৱালীৰ জীৱন উদ্ধাৰ কৰিব পাৰে মোৰ ছোৱালীয়ে ভাল পাইছিল বিভানক এতিয়াও ভাল পায় ইমানবোৰ হৈ যোৱাৰ পাছতো তাই বিভানৰ বাহিৰে আনক আপোন কৰিব নোৱাৰে নমামীৰটো এৰেঞ্জ মেৰেজহে হৈছে তাই বিভানক পাহৰিব পাৰিব আপুনি এইবোৰ কি কৈছে এদিন নহয় এদিনটো তাই বিভানৰ আচল স্বৰূপটো গম পাবই তেতিয়া হয়তো তাই বহুত কষ্ট পাব আৰু হয়তো সময়ো নাথাকিব নতুন আৰম্ভণি কৰাৰ লৈ আহক তাইক বিভানৰ ওচৰৰ পৰা নতুন চহৰ এখনলৈ লৈ যাওক আৰু বেলেগ কাৰোবাৰ লগত বিয়া দি দিয়ক চাওক চাবলৈ একো নাই পাছত পস্তাব মোৰ ছোৱালীৰ জীৱনটোতো ৰক্ষা কৰিব নোৱাৰিলোৱে আন এজনী ছোৱালীৰ জীৱন যদি ৰক্ষা কৰিব পাৰোঁ তেনেহ'লে মনত অকণমান শান্তি পাম মোৰ ভাগৰ লাগিছে মা ৰুমলৈ যাওঁ দিয়া সি মোক বহুত গালি দিছে জানানে সি কৈছে ইমান মৰম লগা ঘৈণীজনীক তই কেনেকৈ গালি দিব পাৰ বিবু চাওঁ ইফালে আহাচোন কোৱা মা
আহাচোন মোৰ ওচৰতে অকণমান বহা। তুমি মোক বেয়া পাই আছা নেকি? নাই মা। তুমি মোক বেয়া পাই থাকিলে মই কেনেকৈ জীয়াই থাকিম কোৱাচোন? মা মই পুৰণি কথাবোৰ পাহৰি গৈছোঁ, তুমিও পাহৰি যোৱা। মোৰ ভাগৰ লাগিছে মা, ৰুমলৈ যাওঁ দিয়া। মা মা কি হৈছে মা? মা ইমান কিয় কাঢ়িছা? মা ডক্টৰ মাতি দিওঁ। নালাগে, ঠিক হৈ যাব, ঠিক হৈ যাব। মা অকণমান পানী খোৱাচোন, খাই দিয়াচোন। কমিছেনে অলপ? কমিছে? মানুহে এনেই নকয়, সঁচাকৈয়ে বিয়াৰ পিছত ল'ৰাবোৰ সলনি হৈ যায়। তোমাক ফোন কৰিছিলোঁ, তুমি উঠোৱা নাই যে? ময়ো তোমালৈ ফোন কৰি আছিলোঁ। মোৰ ফোনটো বিচাৰিয়ে পোৱা নাছিলোঁ, চাইলেণ্ট কৰি থৈছিলোঁ আৰু তাৰপিছত দেখিলোঁ চোফাৰ তলত পৰি আছে। সেইকাৰণে ফোনটো লগত ৰাখিব লাগে। যদি মই কেতিয়াবা বিপদত পৰি ফোন কৰোঁ তেতিয়া কি হ'ব? তেনেকৈ কিয় কোৱা? তোমাৰ একো বিপদ নহয়। কোৱা, কিয় ফোন কৰিছিলা? তেতিয়া তেনেকৈ খং কৰি গ'লোঁ যে, সেইকাৰণে। মোৰ লগৰ যে বিদ্যুৎ, সি মোক বহুত গালি দিছে জানানে? সি কৈছে, ইমান মৰম লগা ঘৈণীজনীক তই কেনেকৈ গালি দিব পাৰ? খং কৰা কথাটোও বন্ধুক কয় নেকি? মনটো বেয়া লাগি আছিল, মুখেৰে ওলাই গ'ল। তোমাক এদিন ধুনীয়াকৈ ৰান্ধি খুৱাম, হ'ব? নাজানো কেনেকৈ নিমখ বেছি হৈ গ'ল। বাদ দিয়া সেইবোৰ, তুমি সদায় ভাল ৰান্ধা। তুমি যাৰ লগত বিয়া হৈছা সেই মানুহজন একেবাৰে ঠিক নহয়। আজীবন বিচাৰে আল ফুলে সাবতি জীৱন সজাবলে সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই জুৰি আবেগৰে বান হেঁপাহৰে টান নমামি